নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, দেওবাৰ বিশেষ বুলি আহকচোন এটা গল্পৰ সোৱাদ লওঁ। পাঠ কৰিবলৈ লৈছোঁ ডেইজি দাসবৰুৱাৰ চুটিগল্প ৰঙা ৰেখাডাল। আপুনি কিয় সেন্দুৰ নলয় হিৰত? এনেই ইমান ধুনীয়া, অকণমান লগালে সোণত শুৱগা চৰে। ক'ত দেখিলি তই সোণত শুৱগা চৰা? আপোনাৰ শাহুৰ লগত এবাৰ বিয়া খাব গৈছিল যে, কি যে লাগিছিল। নিভাৰ আত্মবিভোৰ হৈ কোৱা কথাকেইটাই ঈশানীক হহুঁৱালে। কওক না, কিয় নলগায়? তই কিয় লগাৱ কচোন? মানুহটোৰ দীৰ্ঘজীৱন কামনা কৰি লগাওঁ। আপুনি নকৰে? ৰঙা ৰংগুৰিৰে মানুহৰ আয়ুস বঢ়াব পাৰি নেকি? মই বিশ্বাস নকৰোঁ। ঘৰুৱা সহায়িকা নিভাই আৰু কিবা সুধিব খুজিছিল। ঈশানীয়ে সুযোগ নিদিলে। তাইৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহ সোমাব, এই কথা তাইৰ বাবে অস্বস্তিকৰ। তাই ফোনটো কাণত লগাই আঁতৰি গ'ল। তাইৰ দৰে নিভাও নৱবিবাহিতা। প্ৰথম এবছৰ ভালকে ভাগৰাৰ পিছত নিভাৰ চেহেৰাৰ উজ্জ্বলতা কমি আহিল। দুৰ্বলো হ'ব ধৰিলে তাই। হিমোগ্ল'বিন কমাবলৈ ধৰিলৈ ঈশানীয়ে তাইক গাখীৰ, হৰলিক্স, কেলছিয়াম টেবলেট খুৱাব ধৰিলে। নিভা নহ'লে তাইৰ ঘৰ নচলে। ঘৰখনৰ গোটেই জঞ্জাল নিভাই মাৰে। ঘৰ চাফা কৰা, কাপোৰ বাচন ধোৱা, ৰন্ধা-বঢ়া। পুৱা 9:30 বেংকলৈ গৈ ঈশানী আৰু অভিদীপ 7টা মানত ঘৰ সোমায়। সমুদায় কাম সামৰি ইতিমধ্যেই নিভা গুচি যায়। চিকচিকীয়া ঘৰ, হটকেছত গৰম খানা, শুবলৈ আঁঠুৱা টানি থোৱা বিচনা। আৰু কি আৰাম লাগে। 4,000 টকাৰ বিনিময়ত বেছিকেই কাম আদায় হোৱা বুলি ঈশানীৰ ধাৰণা। লাহে লাহে নিভাৰ দেহত কিছুমান অস্বাভাৱিক দাগ দেখি ঈশানী তাইৰ পিছত উঠি পৰি লাগিল। বাধ্য হৈ নিভাই চৰম অস্বস্তিত জনালে গিৰিয়েকে তাইৰ গাত হাত তোলাৰ কথা। পুলিচৰ ভয় দেখুৱালে ঠিক হ'ব? কি যে কয় বাইদেউ, নিজৰ মানুহটোক পুলিচৰ মাৰ খুৱাব পাৰিনে? নহ'লে তাৰ শুধৰণি কেনেকৈ হ'ব? হ'ব লাহে ধীৰে। মন মাৰি নিভাই ঘৰ মচাত লাগে। কিন্তু নিভাৰ গিৰিয়েকৰ পৰিৱৰ্তন নহ'ল। অত্যাচাৰৰ কোব ইমানেই বাঢ়িল যে তাইৰ গৰ্ভত থিতাপি লোৱা সন্তানটোকো বচাব পৰা নগ'ল। ঈশানীয়ে তাইক নিজৰ লগতে এসপ্তাহ ৰাখিলে। গিৰিয়েক আহিছিল। ঈশানী অভিদীপৰ ধমকত হুৰহুৰাই গুচি গ'ল। এতিয়াও তাৰ নামত সেন্দুৰ লগাবিনে? সি মোৰ বেয়া চিন্তিলে বুলি ময়ো একে হ'মনে? সি বুজিব এদিন বাইদেউ, ভাল হ'বই। নিভাৰ গভীৰ বিশ্বাসে ঈশানীক চিন্তাত পেলায়। হ'ল বুলিনো ইমানো নিস্বাৰ্থ হ'ব পাৰেনে ভালপোৱা? নিভা ঘৰলৈ ঘূৰি গ'ল। গিৰিয়েকৰ কোনে যতন ল'ব বুলি ভাবি অস্থিৰ হৈ আছিল। ঈশানী আচৰিত হয়। যিজনে তাইৰ এই অৱস্থা কৰিলে, তাৰে এই অসুবিধাৰ ইমান চিন্তা? ঈশানীৰ কেতিয়াবা মনতে প্ৰশ্ন উদয় হয়, তাই বাৰু অভিদীপক ইমান গভীৰভাৱে ভাল পায়নে? যদি পায়, তেন্তে তাৰ দীৰ্ঘায়ু কামনাৰ সেন্দুৰকণ লগাবলৈ তাইৰ ইমান অনীহা কিয়? আজিকালি এইবোৰ ব্যতিক্ৰমী খেয়াল মনলৈ আহিব ধৰিছে নিভাৰ সান্নিধ্যত থাকি। তথাপি ঈশানীৰ অনুভৱ হয়, সংসাৰ চলি আছে। বছ চলি আছে। 3 মাহ পিছৰ কথা। নিভাৰ গিৰিয়েকক তীব্ৰবেগী বাইকে খুন্দিয়াই হস্পিটেল পোৱালেগৈ। তাই কান্দি কাটি একেবাৰে বাউলি। ঈশানীয়ে 2 দিন ছুটি ল'লে হস্পিটেলত নিভাৰ লগত থাকিবলৈ। নিভাৰ ভাগ্য ভাল। সাংঘাতিক কিবা এটা নহ'ল মানুহটোৰ। মূৰত 4টা চিলাই আৰু হাতত প্লাষ্টাৰ। ঈশানী বেংকৰ পৰা উভতোতে ফল-মূল, গাখীৰৰ টোপোলা লৈ হস্পিটেলত সোমাল। তাক ডিছচাৰ্জ দিছে। পেপাৰ ৱৰ্ক সম্পূৰ্ণ কৰি তাই কাউণ্টাৰৰ পৰা উভতি আহোঁতে নিভা আৰু গিৰিয়েকৰ কথোপকথন শুনি দুৱাৰ মুখতে থমকি ৰ'ল। তোৰ বিশ্বাস আৰু মৰমে মোক এইবাৰলৈ বচালে অ'। মই কিমান অত্যাচাৰ কৰিলোঁ, আৰু তই? হ'ব, মনে মনে থাকা।
যি হ'ল হ'ল আৰু এতিয়া তুমি সোনকালে ভাল হৈ লোৱা কালি সপোনত দেখিলোঁ মই বগা কাপোৰেদি ঢাক খাই আছোঁ আৰু কোনোবাই তোৰ শিৰৰ সেন্দুৰখিনি মচি দিছে তোৰ ৰোকা কপালখন চাব নোৱাৰি অ' তোৰ কাৰণে ঘূৰি আহিলোঁ গিৰিয়েকৰ চকুৰে বাগৰি অহা পানী টোপাল নিভাই চুৰিদাৰৰ দুপাট্টাৰে মচি দিলে মোৰ এই ৰঙা ৰেখাডাল খুব শক্তিশালী তোমাক সদায় সুৰক্ষা দিব সেন্দুৰকণক লৈ নিভাৰ আত্মবিশ্বাসে আকৌ এবাৰ ঈশানীক অভিভূত কৰিলে ঘৰলৈ উভতি আহি এয়া তাই আইনাৰ সন্মুখত যোৱা মাহত বিবাহ বাৰ্ষিকীৰ দিনা তাইৰ বান্ধৱী স্নিগ্ধাই উপহাৰ দিয়া লোটাছ আয়ুৰ্বেদিকৰ সেন্দুৰৰ ষ্টিকডালেৰে তাই কপা কপা হাতেৰে উজ্জ্বল ৰেখা এডাল টানিলে শিৰত এতিয়া তাই সম্পূৰ্ণা ৰেখাডালৰ অনুপস্থিতিয়ে বিবাহিতা মহিলা এগৰাকীৰ সত্তাক প্ৰত্যাহ্বান জনোৱা অনুভূতিয়ে ঈশানীক কোবাই গৈছিল অভিদীপৰ দীৰ্ঘায়ুৰ বাবেই নহয় তাইৰ আত্মবিশ্বাস বঢ়াবলৈও ৰেখাডালে যেন তাইক প্ৰতিশ্ৰুতি দিলে প্ৰিয় শ্ৰোতাসকল আশা কৰিছোঁ আপোনালোকে ডেইজি দাস বৰুৱাৰ এই চুটি গল্পটো ভাল পালে ধন্যবাদ